হেল্ল' গাইজ, মই ইউনিটি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া আজি আমাৰ চেঞ্চাছ 2027 প্ৰশিক্ষণৰ তৃতীয়টো দিন আছিল আৰু তৃতীয়টো দিনা আমাৰ প্ৰশিক্ষণ যিহেতু শেষ হৈছে, সেইবাবে আমি প্ৰেক্টিছৰ বাবে ওলাই গৈছিলোঁ আৰু ঘৰে ঘৰে কেইটামান প্ৰশ্ন কৰি সুধি আহিলোঁ। তিনিদিনীয়া ট্ৰেইনিঙত যিহেতু আমাৰ কাৰ্যসূচী শেষ হৈছে, এতিয়া মোৰ সহপাঠীসকলক সুধিব বিচাৰিছোঁ তেওঁলোকৰ অভিজ্ঞতাবোৰ তেওঁলোকে ক'ব। আমাৰ ৰূপজ্যোতি বাইদেউ ক'ব দেই, অভিজ্ঞতা কেনে পালে ক'বচোন বাইদেউ। অভিজ্ঞতা ভাল লাগিছে, অকণমান কষ্ট হৈছে কিন্তু ভালো লাগিছে, নতুন কিবা এটা শিকিব পাৰিছোঁ আৰু বাকী আৰু পিছৰখিনি কি হয়, কিমান কষ্ট হয় নাজানো। এই ৰ'দে ৰ'দে ঘূৰি মানুহৰ কেনেকুৱা মানে হেৰি পাওঁ, কোনে কিমান সঁহাৰি দিয়ে। আমাৰ কিৰণ বাইদেউ কিবা ক'বনে অলপ? ভালেই লাগিছে আৰু নতুন অভিজ্ঞতা এটা। ঠিক আছে, ধন্যবাদ আপোনালোকলৈ। মোৰ বাবেও একেবাৰে নতুন দায়িত্ব আৰু নতুন অভিজ্ঞতা। এই তিনিদিন প্ৰশিক্ষণ কাৰ্যসূচীত থাকি নজনা কথা বহুতো শিকিলোঁ আৰু এয়া আমি কামৰ মাজতে অলপ ধেমালি কৰিলোঁ। আৰু যিহেতু মোক গণনাকাৰী হিচাপে বাছনি কৰা হৈছে, যিটো এটা ৰাষ্ট্ৰৰ মহান কাম, এই মহান কামত নিজকে জড়িত হৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু শেষত এয়া ফটো কেইখনমান তুলিলোঁ। আৰু মোৰ এই সৰু ব্লগটো আপোনালোকে কেনে পালে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।